এতিয়া বিধানসভাত মাল শব্দৰ প্ৰয়োগ, পাগল শব্দৰ প্ৰয়োগ, কাৰ কেতিয়া বিয়াখন খাব, এইবিলাক বিষয় বেছিকৈ আলোচনা হ'বলৈ ধৰিলে। অসমৰ ৰাইজৰ মাজলৈ কি বাৰ্তা যাব? বিধানসভাৰ পূৰ্বৰ যি গৰিমা, সেই গৰিমা ম্লান পৰা নাইনে? আগৰ যেনেদৰে কাৰ্যক্ৰমণিকা চলে, শাসক বিৰোধীৰ মাজত তীব্ৰ বাক বিতণ্ডা হয়, বিভিন্ন তৰ্কযুদ্ধ হয়, কিন্তু তাৰ এটা সৌষ্ঠৱ আছিল। সেই গঠনমূলক সমালোচনা হৈছিল। যুক্তি-তৰ্কও এনেকুৱা আজিকালি যেনেকুৱা গাহৰি গঁৰালত দৰে পৰিৱেশ কিছুমান হয়, সেই তেনেকুৱা পৰিৱেশ নাছিল। আৰু এই ক্ষেত্ৰত শাসকীয় বিধায়কসকলেই হওক বা মন্ত্ৰীয়েই হওক বা বিৰোধী বিধায়কসকলেই হওক, তেওঁলোকে অকণমান নিজকে সংযম কৰি ৰখাটো ভাল। কালি এতিয়া মুখ্যমন্ত্ৰী সাংবিধানিক পদত তেওঁ অধিষ্ঠিত, তেওঁ মাল শব্দটোৰ প্ৰয়োগ কৰিছে। অখিল গগৈ মাল বুলি সম্বোধন কৰিছে। আকৌ ওলোটাই কিবা এটা ক'লে, মনোৰঞ্জন তালুকদাৰেও কিবা মাল বুলি কোৱাৰ কাৰণেহে মাল বুলি কৈছে বুলি ক'লে সদনত। আৰু মনোৰঞ্জন তালুকদাৰে ক'লে যে মালটো তেওঁ টকা বুজাইছিল। তাৰপিছত কোনোবা এজনে অখিল গগৈক পাগল বুলিয়ে কৈ দিছিল, বিধায়ক এজনে, শাসকীয় বিধায়ক। তাৰপিছত কাৰ কেতিয়া বিয়া হ'ব, তেনেকুৱা ধৰণৰ কথা বতৰা, বটলা শব্দ ধৰি লওক জুবিন গাৰ্গে ক'লেই সেইটো বিৰোধী শব্দ ফালৰ পৰা বটলা মাল চাল এইবিলাক মাৰি আহে সদনৰ মজিয়াতে। মুঠতে পাকে প্ৰকাৰণতে সদনৰ যি গৰিমা, সেই গৰিমা এতিয়া নাইকিয়া কৰিবলৈ শাসক বিৰোধী উভয় পক্ষই এতিয়া উঠি পৰি লাগিছে। আলোচনা হ'ব লাগিছিল উন্নয়নৰ কাম-কাজৰ, সুস্থিৰ এটা যাতে বাতাবৰণৰ সৃষ্টি হয়। দীৰ্ঘদিন ধৰি বহু সমস্যা আছে। আজি চিকিৎসা কৰ্মীসকলেই হওক বা বিভিন্ন শিক্ষকসকলেই হওক, টেট শিক্ষকসকলৰে হওক, বহুতো সমস্যা আছে। আজি ৰান্ধনী সহায়িকাসকলৰে হওক বা আশাকৰ্মীসকলৰে হওক বা বিভিন্ন উচ্ছেদিত শিলশাকুৰ উচ্ছেদিত লোকসকলৰ সমস্যাই হওক বা অন্যান্য 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সেই বিষয়টো বাৰু আলোচনা হৈছে। কিমান এক সুস্থিৰ বাতাবৰণৰ জৰিয়তে কথাবিলাক আলোচনা হ'ব লাগিছিল। কিন্তু আলোচনা হৈছে কি? অৰুণোদয় 3000 টকাকৈ কৰি দিয়ক। হিতাধিকাৰী ৰাজনীতি। 3000 নহয়, 3100 কৰি দিম, এখোপ ওপৰত গৈ পেলাই মুখ্যমন্ত্ৰীয়ে কয়। অসাংবিধানিক অশ্ৰাব্য শব্দৰ প্ৰয়োগ মাৰিবলৈ উঠি যায় শাসকীয় দলৰ বিধায়কে, খেদি আঙুলি টোৱাই টোৱাই। অসভ্য অভদ্ৰ সেই তেনেকুৱা ধৰণৰ শব্দৰ প্ৰয়োগ। এনেকৈ থাকিলে কেনেকুৱা ধৰণৰ কি বাৰ্তা যাব?